আজি এটা কৰ্ণ চিজি পাস্তা বনাম বুলি লৈছোঁ। তাৰ কাৰণে 3 মুঠি কৰ্ণ লৈছোঁ মই, আৰু এতিয়া কৰ্ণখিনি বইল কৰিম আমি। চিজি পাস্তাটো বনাবৰ কাৰণে মই কেয়া এলবো পাস্তাটো লৈছোঁ। আপুনি যিকোনো ল'ব পাৰে। মই এপোৱা পাস্তা লৈছোঁ আৰু পনীৰ লৈছোঁ। পনীৰ আপুনি 100 গ্ৰাম দিলেই হ'ব এপোৱাৰ কাৰণে। তাৰ কাৰণে 2টা গ্ৰীণ জলকীয়া লৈছোঁ, 5 খিলা নহৰু লৈছোঁ, ইয়াত ধনিয়াৰ ঠাৰি কেইটামান লৈছোঁ, বৰ টেষ্টি হয়, এইখিনি লগতে পিচি দিম। আৰু আমুল চিজ লৈছোঁ। আপুনি পাস্তা কিমান হয় তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি চিজ দিব। মই ভাবিছোঁ এপিচেই দি দিম। আৰু 2টা কেপচিকাম লৈছোঁ। এই দেখিছেনে কৰ্ণখিনি বইল হৈ গ'ল। এতিয়া আমি সেইখিনি পানীতে পাস্তাখিনি দি দিম। পাস্তাখিনি 7 মিনিটমান সময় বইল কৰিব লাগিব। এতিয়া চাওক আমি কৰ্ণখিনি পিচিম। কৰ্ণখিনি দিছোঁ, নহৰু কেইখিলা দিছোঁ, ধনিয়াৰ ঠাৰিখিনি কাটি কাটি দিছোঁ, ইয়াত জলকীয়া 2টা দিম আৰু চিজ টুকুৰা দি দিছোঁ আৰু পনীৰখিনি দি দিম। দি এইখিনি অলপ পানী মিক্স কৰি গোটেইখিনি পিচিব লাগিব। এয়া চাওক কেৰাহীটো গৰম হৈছে, তাতে বাটাৰ দি দিওঁ। এতিয়া বাটাৰটো দি মই কেপচিকাম সৰু সৰুকৈ কাটি লৈছিলোঁ। কেপচিকামখিনি অকণ ভাজিম। কেপচিকামখিনি 2 মিনিট ভজা হৈ গ'ল। এতিয়া যে মই পিচি থৈছিলোঁ কৰ্ণ, চিজ সেইখিনি ঢালি দিম। এইটো ভালদৰে অকণমান ধুই দিলে হ'ল। এতিয়া ভালদৰে লৰাই দিয়ক বস্তুখিনি। দি ইয়াতে আপুনি নিমখ দিয়ক টেষ্ট অনুযায়ী, তাৰপিছত জলকীয়া গুড়ি অকণমান দিম। আপুনি চিলি ফ্লেক্স থাকিলে চিলি ফ্লেক্সো দিব পাৰে। মই জলকীয়া গুড়িকেই দিলোঁ। তাৰপিছত মিক্স হাৰ্বছ আছিলে সেয়া দিছোঁ। এখন চামুচেৰে 2 চামুচ দিম। আৰু ব্লেক পেপাৰো এই সৰু চামুচখনেৰে মই 1 চামুচ দি দিছোঁ। এইখিনি অকণমান সময় এতিয়া কৰি থাকোঁ, লৰাই থাকোঁ। লৰাই পিছত এইখিনি পাস্তাখিনি দি দিম। এইটো চাওক 5 মিনিট হৈ গ'ল, গোটা হৈছে অকণমান। এতিয়া আমি ইয়াতে পাস্তাখিনি দি দিম। পাস্তাখিনি দি দিলোঁ আৰু মই 2 পিচ পনীৰ থৈ দিছিলোঁ, অকণমান হাতেৰে পিটিকি লৈ পেলাই দি দিছোঁ। মুখত লাগিলে ভাল লাগিব বুলি পনীৰ 2 পিচ এনেকৈ দি দিছোঁ। বাকীখিনি পিচি দিছোঁ, 2 পিচ ৰাখি থৈ দিছিলোঁ। এতিয়া আকৌ 2-3 মিনিটমান সময় লৰাই আমি নমাই দিবলৈ পাৰিম। এয়া চাওক পাস্তা হৈ গ'ল। এতিয়া ইটটো ৰেডি হৈ গ'ল।